উঠবে এবার পদ্ম ফুল বাংলা ছাড়ো তৃণমূল উঠবে এবার পদ্ম ফুল এটা নিৰ্বাচনী গান এই গানটোৰ বাবে এক অনাকাংক্ষিত বিতৰ্কত সাঙুৰ খাই পৰিল জনপ্ৰিয় কণ্ঠশিল্পী তথা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয় বাবুল সুপ্ৰিয়লৈ নিৰ্বাচন আয়োগৰ জাননী নিৰ্বাচন আয়োগৰ অনুমতি অবিহনে নিৰ্বাচনী গীত প্ৰচাৰ কৰাৰ অভিযোগত জাননী জাৰি কৰিছে মন্ত্ৰীজনলৈ পশ্চিমবংগত নিৰ্বাচনী প্ৰচাৰৰ বাবে বিজেপিয়ে বাবুল সুপ্ৰিয়ৰ কণ্ঠত বাণীবদ্ধ কৰাইছে এই গীত আরে ফুটবে এবার পদ্ম ফুল বাংলা ছাড়ো তৃণমূল কিন্তু গীতটো নিৰ্বাচন আয়োগৰ অনুমোদন অবিহনে প্ৰচাৰ হোৱা বুলি অভিযোগ উঠিছে গীতটোৰ বিষয়বস্তু সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰো অভিযোগ নিৰ্বাচন আয়োগক পশ্চিমবংগৰ আৰক্ষী থানাতো অভিযোগ এটা সংগঠনৰ আনহাতে এজন যুৱ নেতা আৰু এগৰাকী প্ৰবীণ অভিনেত্ৰীৰ মাজৰ যুঁজে বিশেষ চৰ্চা লাভ কৰিছে কৰ্ণাটকত মাণ্ড্য সমষ্টিৰ প্ৰাৰ্থী মুখ্যমন্ত্ৰী HD কুমাৰাস্বামীৰ পুত্ৰ নিখিল কুমাৰাস্বামী কেইবাখনো জনপ্ৰিয় কানাড়া ছবিৰ নায়ক নিখিলৰ বিৰুদ্ধে যুঁজিব অভিনেত্ৰী সুমালতাই চিত্ৰ তাৰকা তথা প্ৰাক্তন মন্ত্ৰী প্ৰয়াত অম্বৰীশৰ পত্নী সুমালতা বিভিন্ন ভাষাৰ 2 শতাধিক ছবিৰ অভিনেত্ৰী সুমালতা মুখ্যমন্ত্ৰীৰ পুত্ৰৰ বিৰুদ্ধে নিৰ্দলীয় প্ৰাৰ্থী সুমালতা বিজেপি আৰু একাংশ বিদ্ৰোহী কংগ্ৰেছীৰো সমৰ্থন পাইছে এই অভিনেত্ৰীগৰাকীয়ে নিখিল আৰু সুমালতাৰ চিনেমা প্ৰচাৰত বাধা নিৰ্বাচন আয়োগৰ নিৰ্বাচন পাৰ নোহোৱা পৰ্যন্ত নিখিল আৰু সুমালতা অভিনীত চিনেমা সম্প্ৰচাৰ নকৰিবলৈ দূৰদৰ্শনক নিৰ্দেশ দিছে আয়োগে ফলে পশ্চিমবংগৰ নিৰ্বাচনী যুঁজত তাৰকা শিল্পীৰ ভিৰ চিত্ৰ তাৰকাৰ বাবে প্ৰাৰ্থিত্ব হেৰুৱালে 10 জন সাংসদে তৃণমূল কংগ্ৰেছে প্ৰাৰ্থিত্ব আগবঢ়োৱা পশ্চিমবংগৰ জনপ্ৰিয় তাৰকাসকলৰ ভিতৰত আছে মুনমুন সেন শতাব্দী ৰয় নুসৰাত জাহান মিমি চক্ৰৱৰ্তী দীপক অধিকাৰী আদি চিত্ৰ তাৰকাৰ জনপ্ৰিয়তাক সাৰথি কৰি নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পৰিকল্পনা কৰিছে মমতা বেনাৰ্জীয়ে নেশ্যনেল ডেস্ক প্ৰাগ নিউজ